প্ৰিয় দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ গণিতৰ পৃষ্ঠকালি আৰু আয়তন এই পাঠটো অৰ্থাৎ পাৰ্ট নং 13.1ৰ বাকিবোৰ অংক ইতিমধ্যে মই তোমালোকক দি দিছোঁ আৰু ডেছক্ৰিপশ্যন লিংকত তোমালোকে এই ভিডিঅ'বোৰ পাবা। আৰু 7 নম্বৰ অংকটোৰ পৰা আমি আজি আলোচনা কৰিম। গতিকে 7 নম্বৰ অংকটোত দিয়া আছিল এটা তম্বুৰ আকৃতি এটা বেলনৰ ওপৰত, বেলন বুলি কৈছে, এটা শংকুৰ মূধচেৰে আবৃত আৰু যেটো বেলন আছে আৰু তাৰ মূধচটো কেনেকুৱা এটা শংকুৰ নিচিনা। যদি বেলন অংশৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 মিটাৰ আৰু 4 মিটাৰ আৰু ওপৰ অংশৰ হেলনীয়া উচ্চতা 2.8 মিটাৰ, তেন্তে তম্বুটো সজাওঁতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিয়াবলৈ দিছে। গতিকে আমি তম্বুটো কেনেকৈ সজাইছে, এটা বেলনৰ আকৃতিৰ আছে, তাৰ ওপৰত আকৌ শংকু আকৃতিৰ এটা অংশ আছে। গতিকে হেলনীয়া তলৰ এটা নিৰ্দিষ্ট ইয়াতে উচ্চতা দিছে, হলে কি উলিয়াব দিছে, ডাঠ কাপোৰৰ ওপৰ তম্বুটো সজাওঁতে ব্যৱহাৰ হোৱা ডাঠ কাপোৰৰ কালি উলিয়াবলৈ দিছে। প্ৰতি বৰ্গমিটাৰ ডাঠ কাপোৰৰ মূল্য 500 টকা হলে তম্বুটোৰ কাপোৰৰ খৰচ আমি নিৰ্ণয় কৰিব দিছে। মন কৰিবা যে তম্বুৰ ভূমি ডাঠ কাপোৰেৰে আবৃত নহয়, ভূমিটো কিন্তু ডাঠ কাপোৰেৰে আবৃত নহয় বুলি কৈছে। মন কৰিবা যে তম্বুৰ ভূমি ডাঠ কাপোৰেৰে আবৃত নহয়। এতিয়া আমি সমাধান হিচাপে অংকটো কৰোঁ যে বেলন অংশৰ বাবে ইয়াতে দিছে বেলন, আমি যেহেতু তম্বুটো দুটা অংশৰে গঠিত, এটা অংশ হৈছে বেলন, এটা অংশ হৈছে শংকু। এতিয়া বেলন অংশৰ বাবে ব্যাসাৰ্ধ কিমান বুলি দিছে, মানে ব্যাস হৈছে 4, গতিকে ব্যাসাৰ্ধ হ'ব 4/2 অৰ্থাৎ 2 মিটাৰ। আৰু উচ্চতা কিমান দিয়া আছে, উচ্চতা হাইট ইকুৱেল টু ইয়াতে দিয়াই আছে প্ৰশ্নটোত 2.1 মিটাৰ। এতিয়া তোমালোকে প্ৰশ্নটো চালে গম পাবা যে এইটো দিয়া আছিল যে এটা শংকুৰ মূধচেৰে আবৃত যদি বেলন অংশৰ উচ্চতা আৰু ব্যাস ক্ৰমে 2.1 মিটাৰ, আৰু এইটো হৈছে কি বেলন অংশৰ উচ্চতা অৰ্থাৎ বেলন অংশটোৰ উচ্চতা 2.1 মিটাৰ আৰু 4 মিটাৰ হৈছে তাৰ কি হৈছে ব্যাস। গতিকে তেতিয়াহ'লে 4 মিটাৰ যদি ব্যাস হয় তাহলে ব্যাসাৰ্ধ কিমান হ'ব, 4/2 অৰ্থাৎ 2 মিটাৰ। এতিয়া বক্ৰপৃষ্ঠৰ কালি তোমালোকে জানা যে বক্ৰপৃষ্ঠৰ কালি কিমান হ'ব, যিহেতু বেলন বুলি কৈছে, বেলনৰ বক্ৰপৃষ্ঠৰ কালিৰ সূত্ৰটো হৈছে 2πrh। এইটো বেলনৰ, আমি এইকেইটা ফৰ্মুলা কিন্তু মনত ৰাখিব লাগিব যে বেলনৰ বক্ৰপৃষ্ঠৰ কালি কিমান বা অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি কিমান, এই কথাবিলাক আমি কিন্তু ভালকৈ মনত ৰখাই ল'ব লাগিব। আৰু এই যে বেলন বা অৰ্ধগোলকৰ কালি আমাৰ যিটো হয়, এই কালিবোৰ কেনেকৈ 2πrh হ'ল বা 2πr² হ'ল, সেই বস্তুবিলাক কিন্তু আমি অলপ মানে এইখিনিও বুজি ল'ব লাগিব। আমি ইয়াৰ বিষয়ে মই যদি তোমালোকক লাগে কমেণ্ট বক্সত জনাবা যে কালিবোৰ যাতে আমি মনত ৰখাব পাৰোঁ, তাৰ বাবে এটা বেলেগ আমি ভিডিঅ' এটা প্ৰস্তুত কৰি দিম। এতিয়া বক্ৰপৃষ্ঠৰ কালি কিমান, 2πrh। গতিকে 2 ইনটু পাই মানে আমি সকলোৱে জানো 7/22, গতিকে 7/22টো ইয়াতে মই এনেকৈ লিখিছোঁ ইনটু 2 ইনটু h মানে ইয়াত দি আছে কি 21/10। এতিয়া 21/10 কেনেকৈ হ'ল, যিহেতু আমাৰ 2.1 আছিল, আমাৰ হাইটটো 2.1 দিয়া আছিল, গতিকে 2.1 হ'লে পইণ্টটো যদি আমি উঠাই দিওঁ তেতিয়াহ'লে পইণ্ট উঠাবৰ কাৰণে এটা 10ৰে পূৰণ দিব লাগিব, তেতিয়া পইণ্টটো উঠি যাব। আৰু 10ৰে পূৰণ দিয়া মানে তলতো এটা 10ৰে পূৰণ দিব লাগিব। গতিকেই 2.1ৰ ঠাইত 21/10 হৈছে মিটাৰ স্কুৱেৰ। এইবাৰ শংকু অংশৰ বাবে হেলনীয়া উচ্চতা, গতিকে হেলনীয়া উচ্চতা L কিমান প্ৰশ্নত দিয়াই আছিল, এইটো হৈছে 2.8 আৰু ভূমি ব্যাসাৰ্ধ R = 2 মিটাৰ। বক্ৰপৃষ্ঠৰ কালি শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ যিটো ফৰ্মুলা এইটো হৈছে কি πrl। গতিকে পাই মানে কিমান 22/7, তাৰপিছতে হৈ গ'ল ইনটু 2 ইনটু যেহেতু 2.8 আছিলে, আমি প্ৰতিবাৰতে 2 পইণ্টটো উঠাই পেলাই আমি পইণ্ট উঠোৱাৰ বাবে কি হৈছে তলত এটা 10 আহিছে, গতিকে 28/10 মিটাৰ। গতিকে আমাৰ এতিয়া মুঠ পৃষ্ঠকালি কিমান হৈ যাব, যে মুঠ পৃষ্ঠকালি হৈ যাব যে বেলন অংশৰ পৃষ্ঠকালি লগতে শংকু অংশৰ পৃষ্ঠকালি দুটা যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কিন্তু আমাৰ কি পাই যাম, মুঠ পৃষ্ঠকালিটো পাই যাম। গতিকে আমি মুঠ পৃষ্ঠকালিটো পাবৰ বাবে চোৱা, এইটো বেলন অংশৰ পৃষ্ঠকালি আমি ইতিমধ্যে উলিয়াই থৈছোঁ। এইটো আমি যদি ওপৰত চাওঁ তোমালোকে এইটো চোৱা, বেলন অংশৰ এইটো হৈছে বক্ৰপৃষ্ঠৰ কালি নহয় জানো, গতিকে বেলন অংশৰ কালি কিমান আছে আৰু শংকু অংশৰ কালি, গতিকে শংকু অংশৰ বক্ৰপৃষ্ঠৰ কালি দুইটাই কিন্তু আমি উলিয়াই থৈছোঁ। গতিকে ইয়াতে আমি বেলন অংশৰ পৃষ্ঠকালি হৈছে 2 × 22/7 × 2 × 21/10 অৰ্থাৎ 2.1 আছিলে, 2.1ৰ ঠাইত আমি যদি দশমিক উঠোৱাৰ বাবে 21/10 হৈছে, প্লাছ এইটো হৈছে কি শংকু অংশৰ কালি কিমান হ'ব, 22/7 মানে 7/22 × 2 × 2.8 আছিলে, গতিকে 2.8ৰ ঠাইত কি হ'ব 28/10। বাকী হৈছে কটাকটি, গতিকে কটাকটি যদি আমি কৰোঁ তেতিয়াহ'লে
আমি প্ৰথমে কি কৰিব লাগিব হাতেৰে আমি যদি আমি কটাকটি কৰাৰ আগত আমি এটা কাম কৰি ল'ব পাৰোঁ যে কিবা অংশ দুইটা ক্ষেত্ৰত যিহেতু মাজত প্লাছ আছে নহয় জানো দুইটাৰ অংশতে কিবা বস্তু দুইটাকে কিবা প্ৰকাৰে কিবা মিল আছে নেকি আমি সেই কথাটো চাই ল'ম গতিকে আমি চালোঁ যে দুইটা পাৰ্টতে 2 আছেই 7 ভাগৰ 22 দুইটা পাৰ্টতে আছে গতিকে এই 2 আৰু 7 ভাগৰ 22টো যদি কমন লৈ লওঁ তেতিয়াহ'লে 21 দুগুণে হৈ গ'ল 42 অৰ্থাৎ 42/10 আৰু তাৰ পিছৰটোত 7 ভাগৰ 22 আৰু 2টো যদি আমি কমন বাহিৰত যেহেতু উলিয়াই আনিলোঁ গতিকে 28/10 এই দুটা হৈ গ'ল এতিয়া 10 আৰু 10ৰ লসাগু কিমান হ'ব 10 হ'ব গতিকে 42 আৰু 28 যদি যোগ কৰি দিওঁ হৈ যাব 70 গতিকে ইয়াৰ পিছত আমি কৰিব লাগিব কি কটাকটি কৰিব লাগিব গতিকে হাতেৰে 70 কাটিলোঁ কিমান বাৰ যাব 7 10 গুণে 70 অৰ্থাৎ 10 হ'ব আৰু এই 10 কাটি দিলে থাকি গ'ল কিমান 2 × 22 অৰ্থাৎ 22 দুগুণে কিমান হ'ব 44 মিটাৰ স্কুৱেৰ গতিকে এতিয়া হৈ গ'ল কিমান 44 মিটাৰ স্কুৱেৰ হৈ গ'ল কি মুঠ পৃষ্ঠকালি এবাৰ আমি মুঠ পৃষ্ঠকালি পাই গ'লোঁ এবাৰ আমি কি উলিয়াব লাগিব ডাঠ কাপোৰৰ খৰচটো উলিয়াব লাগিব গতিকে ডাঠ কাপোৰৰ খৰচ কিমান হ'ব যে 1 মিটাৰত খৰচ কিমান আমাক প্ৰশ্নটো দিয়া হৈ আছিল 500 টকা যেহেতু আমাৰ মুঠ পৃষ্ঠকালি আমাৰ কিমান ওলাইছে 44 মিটাৰ স্কুৱেৰ ওলাইছে গতিকে 44 মিটাৰ স্কুৱেৰ তেতিয়াহ'লে খৰচ কিমান হ'ব বেছি হ'ব আৰু বেছি হ'লে আমি সদায় জানো পূৰণ কৰিব লাগে গতিকে 500ৰ লগত 44 আমি পূৰণ কৰি দিলোঁ গতিকে পূৰণ কৰিলে কিমান হ'ব দুটা শূন্য বহি গ'ল 5 4 গুণ 20ৰ শূন্য কলিল 2 আৰু 5 4 গুণ 20 2 22 অৰ্থাৎ 22,000 টকা এয়া হৈ গ'ল আমাৰ 7 নম্বৰ প্ৰশ্নটোৰ সমাধান এইবাৰ 8 নম্বৰ প্ৰশ্নটোলৈ আমি আহি যাম 8 নম্বৰ প্ৰশ্নটো দিছিল 2.4 সেন্টিমিটাৰ উচ্চতা আৰু 1.4 সেন্টিমিটাৰ ব্যাস বিশিষ্ট এটা গোটা বেলনৰ এবাৰ আমাক কি দিছে অংকটো দিছে বেলনৰ পৰা এটা একে উচ্চতাৰ আৰু ব্যাসৰ শংকু আকৃতিৰ খোল খুলি ওলোৱা হ'ল মানে কথাটো হৈছে তোমালোকে ইমাজিন কৰিব লাগিব ধৰি লোৱা কাঠৰ এটা কুন্দা বা কাঠৰ এটা লগ তাৰ পৰা এনে ধৰণে আমি মেচিন দি পেলাই কাটি উলিয়াইছে যে সেই মেচিনটোৰ আকৃতি ভিতৰলৈ গৈছে মেচিনটোত দেখাতে এই চিত্ৰটোৰ নিচিনা তোমালোকে দেখিবা এই চিত্ৰটোৰ দৰেই হৈছে যে ইয়াৰ আকৃতিটো এটা তোমালোকে দেখিছা এটা বেলনৰ আকৃতি এটা কুন্দাৰ আকৃতি তাৰ পিছত কি কৰিছে এই ভিতৰৰ পৰা মেচিন দি পেলাই শংকু আকৃতিৰে কাটি উলিয়াই লৈ গৈছে আৰু দুইটাৰে কিমান ব্যাসাৰ্ধ কিমান হ'ব তেতিয়াহ'লে 0.7 সেন্টিমিটাৰ আৰু গোটেই বেলনটোৰ হাইটটো কিমান 2.4 সেন্টিমিটাৰ এইটো আমাৰ চিত্ৰ দিয়া হৈ আছে এবাৰ আমাক কি কৰিব দিছে গোটা বস্তুৰ পৃষ্ঠকালি বৰ্গ সেন্টিমিটাৰত শুদ্ধ মানত উলিয়াবলৈ দিছে গতিকে আমি ইয়াক উলিয়াম এতিয়া যে বেলনৰ ব্যাস কেপিটেল D = গতিকে প্ৰশ্নটোত কি হৈছে বেলনৰ ব্যাস D = 1.4 সেন্টিমিটাৰ আৰু গতিকে শংকুৰ ব্যাস আৰু এই চিত্ৰটোৰ পৰা আমি গম পাম যে বেলনৰ ব্যাস আৰু শংকুৰ ব্যাস কিন্তু কি হৈ যাব সেম হৈ যাব গতিকে বেলনটোৰ ব্যাস যদি 1.4 হয় অৰ্থাৎ 1.4 হয় গতিকে তাৰ আধা কিমান হ'ব আধা হ'ব 0.7 গতিকে শংকুৰ ব্যাস আৰু বেলনৰ ব্যাস সেম গতিকে শংকুৰ ব্যাসাৰ্ধ আৰু বেলনৰ ব্যাসাৰ্ধ কি হ'ব সেম হ'ব গতিকে বেলন আৰু শংকুৰ কিমান ব্যাস হৈছে 1.4 গতিকে এতিয়া ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ব বেলনৰ ব্যাসাৰ্ধ আৰু শংকুৰ ব্যাসাৰ্ধ দুইটাই হ'ব 1.4 ডিভাইডেড বাই 2 গতিকে 1.4 ডিভাইডেড বাই 2 হলে কিমান হ'ব 0.7 2.4 সেন্টিমিটাৰ আমি জানো যে L স্কয়াৰ = R স্কয়াৰ প্লাস H স্কয়াৰ গতিকে L = কিমান হ'ব শংকুৰ হেলনীয়া তল শংকুৰ হেলনীয়া তলৰ যেটো দৈৰ্ঘ্য বা উচ্চতা এটো ৰিজাল্টটো কি আছে L √r² প্লাস H স্কয়াৰ আমি এই ফৰ্মুলাটো শংকুৰ ক্ষেত্ৰত ইতিমধ্যে পাইছো এইটো শংকুৰ হেলনীয়া তলৰ উচ্চতা গতিকে এইবাৰ আমি উলিয়াবলৈ গলে কিমান হ'ব যে L আমি কিমান পালো L পাইছো ফৰ্মুলাটো পাইছো R স্কয়াৰ গতিকে R মানে কিমান 0.7 হোল স্কয়াৰ প্লাস আৰু কিমান পালো R স্কয়াৰ প্লাস H স্কয়াৰ গতিকে H মানে আমি কিমান পাইছো 2.4 গতিকে 2.4 হোল স্কয়াৰ তেতিয়া হলে L আমি কিমান পাই গলো তেতিয়া হলে 7 গুণে যেহেতু 49 গতিকে 7 স্কয়াৰ 0.7 হোল স্কয়াৰ গতিকে 7 স্কয়াৰ কৰিলে কিমান হ'ব 0.49 প্লাস 2.4 ক যদি আমি স্কয়াৰ কৰি দিও তেতিয়া হলে কি হৈ যাব 4 4 গুণে 16 মানে 24 আৰু 24 পূৰণ কৰিলে হৈছে 576 গতিকে পইণ্ট হ'ব দুঘৰ আগত বহিব যেহেতু স্কয়াৰ থকাৰ সংখ্যাটো যদি পইণ্ট এঘৰ আগত আছিল স্কয়াৰ ভাঙি দিয়াৰ পাছত তেতিয়া পইণ্টটো দুঘৰ আগত আহি যাব অৰ্থাৎ 2.4 টো স্কয়াৰ কৰিলে হৈ যাব 5.76 আৰু এই দুটা সংখ্যা অৰ্থাৎ 0.49 আৰু 5.76 যদি আমি যোগ কৰি দিও তেতিয়া হলে কিমান হৈ যাব √6.25 গতিকে √6.25 এটা √625 625 গুণে 625 গতিকে 625ক যদি আমি ভাঙি পেলাই লিখো তেতিয়া আমি লিখিব পাৰো ইন প্লেস অফ √6.25 আমি লিখি দিব পাৰো √22.5
ঠিক আছে 2.5 হোল স্কুৱেৰ বুলি লিখিব পাৰোঁ গতিকে যেহেতু হোল স্কুৱেৰ বুলি লিখিব পাৰোঁ গতিকে স্কুৱেৰ আৰু ৰুট ওভাৰটো কেনসেল হৈ গ'লে তেতিয়ালে l ৰ মান কিমান ওলাই যাব 0. অৰ্থাৎ 2.5 সেন্টিমিটাৰ এতিয়া অবশিষ্ট অংশটোৰ সম্পূৰ্ণ পৃষ্ঠকালি গতিকে অবশিষ্ট অংশটোৰ কি বুলি কৈছে সম্পূৰ্ণ আমাক পৃষ্ঠকালি উলিয়াবলৈ দিছে তে বেলনৰ বক্ৰ পৃষ্ঠৰ কালি তাৰ পিছত দিছে প্লাস ভূমিৰ কালি প্লাস শংকুৰ পৃষ্ঠকালি এই তিনিটা পাৰ্ট ইয়াতে কি হৈ যাব প্লাস কৰিব লাগিব এই তিনিটা অংশ ইয়াতে ক্ৰমশ আমি যোগ কৰিব লাগিব কি যোগ কৰিব লাগিব বেলনটো আমি আমাৰ কোৱেশ্চনটোত কি আছিল যে এটা বেলনৰ বক্ৰপৃষ্ঠ বেলনটো আমি পাইছিলোঁ তাৰ ওপৰত বেলনৰ ভূমি লাগিব আমাক আৰু শংকুৰ পৃষ্ঠকালি গতিকে যেহেতু বেলনটোৰ ওপৰত শংকু এটা ৰাখি থোৱা আছিল গতিকে আমাক যেহেতু ইয়াৰ সম্পূৰ্ণ কালি উলিয়াবলৈ গ'লে বেলনটোৰ বক্ৰপৃষ্ঠৰ কালি লাগিব বেলনৰ ভূমিৰ কালি লাগিব আৰু শংকুৰ পৃষ্ঠকালি লাগিব এই তিনিটা বস্তু লাগিব গতিকে এই তিনিটা হৈ গ'ল আমাৰ কি যে 2πrh এটো হৈছে বেলনৰ বক্ৰপৃষ্ঠৰ কালি গতিকে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব আৰু বেলনৰ ভূমিৰ কালি বেলনৰ ভূমি মানে কি বেলনৰ এটা বেলন মানে কি তোমাৰ এটা সিলিন্ডাৰ টাইপৰ তলটো এটা কেনেকুৱা হ'ব এটা বৃত্তৰ নিচিনা হ'ব বৃত্তৰ কালি কিমান πr² গতিকে ইয়াৰ ভূমিৰ কালিও কি হ'ব πr² হ'ব আৰু শংকুৰ পৃষ্ঠকালি গতিকে শংকুৰ পৃষ্ঠকালিৰ সূত্ৰ হৈছে πr² গতিকে আমাৰ তেনেকৈ হৈ গ'ল এতিয়া এইকেইটাৰ পৰা আমি যদি কমন লওঁ তেতিয়াহ'লে কমন ল'লে এইটো আচলতে ইয়াত এটা মিষ্টেক হৈছে এইটো πr² নহয় এইটো হ'ব তেতিয়াহ'লে πr যদি আমি কমন লওঁ তেতিয়াহ'লে কি থাকি যাব l থাকি যাব এইকেইটা হৈছে আমাৰ πrl হৈছে শংকুৰ পৃষ্ঠকালিটো হ'ব আচলতে πrl এইবাৰ আমি যেহেতু πr কমন ল'লে আমি কি পালো 2h প্লাস r প্লাস l আমি এটা মানবিলাক বহাই দিম π মানে হৈছে 7/22 আমি বহুৱাই দিলো তাৰ পিছত আহি গ'ল কিমান r ৰ মান কিমান দি আছে 0.7 তাৰ পিছত আছে 2 * h ৰ মান দি আছে হাইটটো আমাৰ 2.4 দিয়া হৈ আছে ক্যাপিটেল r মানে 0.7 আৰু ক্যাপিটেল l মানে হৈছে 2.5 এই মানকেইটা আমি বহুৱাই দিলো মানকেইটা বহুৱাৰ পাছত আমি নেক্সটৰ লাইনটোত কি কৰিম 22/7 অৰ্থাৎ 7/22 পূৰণ এতিয়া এইটো 0.7 আছে 0.7 আমি আটাইকেইটা যদি যোগ কৰি দিও তেতিয়াহ'লে কিমান হৈ যাব 2 আৰু 2.4 তেতিয়া আমি দুটা মানে 24 ৰ লগত যদি 10 হৈ গ'ল এতিয়া এইবাৰ আমাৰ কি হ'ব আমাৰ থাকি গ'ল কিমান 22/7 ইনটু এইটো 0.7 ক আমি যদি পইণ্ট উঠাই দিও তেতিয়া হৈ গ'ল 7/10 আৰু 4.8 প্লাস 3.2 এতিয়া আমি কি কৰিম এই যে তলত এইটো 7/10 আৰু এটা আছে 22/7 গতিকে 7 কি হৈ যাব কাটা গুচি যাব হৈ গ'ল আৰু 4.8 আৰু 3.2 এই দুটা যদি আমি যোগ কৰি দিও তেতিয়াহ'লে কিমান হৈ যাব আমাৰ ভ্যালুটো 8 হৈ যাব গতিকে 8 ৰে যদি আমি 22 ক পূৰণ কৰো তেতিয়াহ'লে 8 ৰে 22 ক পূৰণ কৰিলে কিমান হৈ যাব তেতিয়া আমাৰ 170 হৈ যাব 176 আৰু তলত থাকি গ'ল কিমান 10 গতিকে হ'ব 176/10 আৰু যদি 176 ক আমি 10 ৰে ডিভাইড কৰো তেতিয়াহ'লে আমি কিমান পাই যাম 17.6 সেন্টিমিটাৰ স্কয়াৰ গতিকে অবশিষ্ট অংশটোৰ সম্পূৰ্ণ পৃষ্ঠকালি 58 সেন্টিমিটাৰ যদি আমি লওঁ তেতিয়াহ'লে কিমান হ'ব 17.6 সেন্টিমিটাৰ স্কয়াৰ হ'ব এটো হ'ব 8 নম্বৰ অংকটোৰ সমাধান তাৰপিছত 9 নম্বৰ অংকটোত হ'ব চিত্ৰ 13.11 দেখুৱাৰ দৰে এটা গোটা বেলনৰ পৰা দুইটা মূৰৰ পৰা অৰ্ধগোলক আকৃতিত কাটি এটা কাঠৰ বস্তু বনোৱা হ'ল যদি বেলনৰ উচ্চতা 10 সেন্টিমিটাৰ আৰু ইয়াৰ ভূমি ব্যাসাৰ্ধ যদি 3.5 সেন্টিমিটাৰ তেন্তে বস্তুটোৰ মুঠ পৃষ্ঠকালি আমাক নিৰ্ণয় কৰিবলৈ দিছে গতিকে আমাক এইটো চিত্ৰটো দেখিছানে বাৰু দুইটা মূৰতে কি কৰা হৈছে কাটি দিয়া হৈছে দুইটা মূৰৰ পৰা আমাৰ কি হৈছে কাটি পেলাই এটা কি অৰ্ধগোলকৰ সাইজৰ ভিতৰৰ পৰা কাটি উলিওৱা হৈছে গতিকে আমি এটা অংকটো কৰিব লাগে তে আমি এটা অংকটো যদি কৰো ইয়াৰ সমাধানত এই আমাৰ চিত্ৰটোত আমি লৈছো তাৰে প্ৰথমতে আমি তাৰ ব্যাসাৰ্ধটো চাইছো ব্যাসাৰ্ধটো কিমান হ'ব 3.5 সেন্টিমিটাৰ হ'ব আৰু বেলনটোৰ উচ্চতাটো কিমান হ'ব তে বস্তুটোৰ সম্পূৰ্ণ পৃষ্ঠকালি কিমান হৈ গ'ল বেলনৰ বক্ৰপৃষ্ঠৰ কালি প্লাস 2 ইনটু অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি কিয় 2 ইনটু দিলে কাৰণ যেহেতু আমাৰ বক্ৰপৃষ্ঠৰ কালি অৰ্থাৎ অৰ্ধগোলক কেইটা কাটি আমি কেইটা লৈছো দুটা কাটি পেলাই লৈছো দুটা মূৰত নহয় জানো গতিকে যেহেতু দুটা মূৰত দুটা কাটি লৈছো তোমালোকে চিত্ৰটো তোমালোকে চোৱা যে ইয়াতে দুটা মূৰত কিন্তু দুটা দুবাৰকৈ কাটা হৈছে দেখিছানে বাৰু তলৰ ফালৰ পৰা কাটা হৈছে ওপৰৰ ফালৰ পৰা কাটা হৈছে গতিকে অৰ্ধগোলক ইয়াত কেইটা হৈ গ'ল দুটা হৈ গ'ল গতিকে আমি কি কৰিছো ইয়াতে 2 এটা আমি কি কৰি দিছো 2 এটা আমি ইনটু কৰি দিছো 2 ইনটু অৰ্ধগোলকৰ ইয়াত আমাৰ হৈ গ'ল কি বস্তুটোৰ সম্পূৰ্ণ পৃষ্ঠকালি বেলনৰ বক্ৰপৃষ্ঠৰ কালি প্লাস 2 ইনটু অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি গতিকে বাকিখিনি আমি ফৰ্মুলা হিচাপত বহাই দিও তে বেলনৰ বক্ৰপৃষ্ঠৰ কালি তাৰ ফৰ্মুলা হৈছে 2πrh
আচ্ছা তাৰপিছত 2 ইনটু অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি কিমান 2 পাই r স্কয়াৰ গতিকে এই দুটাৰ পৰা যদি এবাৰ আমি কমন লওঁ তেলে কি কমন ল'ব পাৰিম 2 পাই r টো আমি কমন ল'ব পাৰিম তেলে কি থাকি যাব h থাকি যাব আৰু ইয়াতে কি থাকি যাব 2 ইনটু ক্যাপিটেল r থাকি যাব গতিকে এবাৰ কি হ'ব তাৰ মানবিলাক বহুৱাই 2 ইনটু পাইৰ মান হৈ গ'ল 7/22 ইনটু r আমাৰ কিমান আছিল 3.5 h কিমান আছিল 10 আৰু 2 ইনটু r মানে 2 ইনটু 3.5 বাকি হৈছে ক্যালকুলেশন তে ক্যালকুলেশন আমি কেনেকৈ কৰিম 3.5 ক যদি পয়েন্ট উঠাই দিও তেতিয়ালে কিমান হৈ যাব 35/10 হৈ যাব 22 দুগুণ 44/7 হৈ যাব হয় নহয় প্লাস এটো 10 প্লাস 35 2 ইনটু 3.5 এটোটা যদি আমি ইনটু কৰো তেতিয়ালে মানে এইটো আমি ইয়াতে যদি চোৱা যে 2 ইনটু এটো মানবিলাক আমি বহালো 2 ইনটু 22/7 ইনটু আমি মান বহুৱাই গলো তাৰ পিছতে বহাইছো কি 3.5 কাৰ মান 3.5 হৈছে r ৰ মান নহয় জানো গতিকে এইখিনি আমি বহুৱালো যিখিনি আমি কমন লৈছিলো তাৰ পিছত কমন নোলোৱা পাৰ্টটো কি আছে h আছে h ৰ মান কিমান 10 আৰু তাৰ পিছত 2 টুৱাইজ r গতিকে 2 ইনটু r মানে হৈছে 3.5 এটা আমি বহুৱাই দিলো তাৰ পিছত হৈ গল কি 22 দুগুণে হৈ গল 44/7 আৰু 3.5 ক আমি কি লিখিলো 35/10 আৰু ইফালে কি লিখিলো প্লাস 10 প্লাস 7 কৰ পৰা আহিল যে 3.5 ক যেতিয়া 2 ৰে পূৰণ দিম তেতিয়া আমাৰ কি হৈ গল 7 হৈ গল ঠিক আছে তেটো দখে হাতে কিমান হৈ গল 17 হৈ গল তো আমাৰ ফাইনাল ৰিজাল্টটো কিমান আহিল 44/7 ইনটু এই 35 আৰু 10 এটা 35 ক কি কৰিলো এই যে 44/7 আছিল আসলতে এটো কি মানে 35/10 ইনটু 10 হাতে কিমান হৈ গল আমাৰ ক্যালকুলেশনটো কি আছিল যে 44/7 ইনটু 35/10 ইনটু 17 গতিকে 44/7 গতিকে এই 7 এৰে 35 ক আমি কাটি দিম 7 এৰে 35 ক কাটি দিলে হ'ব 5 বাৰ যাব আৰু 5 1 গুণে 5 আৰু 5 2 গুণে 10 তলতে হৈ গল কিমান 2 তো এই 2 ৰে 44 ক কাটিলে আকৌ কিমান হৈ যাব 22 বা 2 ৰে যদি 44 কত 22 বাৰ যাব গতিকে আমাৰ মুঠতে ক্যালকুলেশনটো হল 22 ইনটু 17 ইকুয়াল টু 374 সেন্টিমিটার স্কয়ার গতিকে ছাত্ৰ-ছাত্ৰীসকল এই আছিল তোমালোকৰ 13.1 ৰ সমাধান গতিকে যদি তোমালোকৰ ভিডিওটো তোমালোকৰ অংকবোৰ বুজি পোৱাত ভাল লাগিল বা সহায় হ'ল তেতিয়ালে নিশ্চয়কৈ লাইক কৰিবা আৰু ভিডিওটো শেয়াৰ কৰি দিবা আৰু যদি পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো লাইছে তেতিয়ালে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ